সো গাইজ ফাইনেলি আহিলোঁ ৰাতিপুৱাই নিজৰ কামত। পুৱাই উঠিয়ে অন্য কাম নাই মোৰ, ফাৰ্মখনত আহিবই লাগিব। ফাৰ্মখন চালোঁ কেনেকুৱা কি কথা কি বাৰ্তা। এতিয়া দানা পানী দি তাৰ বিচনাখন ঠিক কৰি দিম, ৰেকিং কৰি ভালকৈ চাফ চাফাই কৰি বাকী এতিয়া ঔষধ আৰু পানী চাফা কৰা দি আছোঁ। আজি 23 দিন ব্ৰইলাৰৰ। দূৰত এতিয়া কমেই আহিব কাৰণ গৰমৰ কথাটো কৰি সোনকালে কৰি দোকানলৈ যাব লাগিব। যি গতিকে মোৰ দেউতাই নহ'লেও নহয়, এইটো কাম নকৰিলেও নহয় আৰু মোৰ দোকানত কাম নকৰিলেও নহয়, এই কাম কৰিবই লাগিব। দোকানত গৈ এইবিলাক যোগাৰ কৰিব লাগিব। আৰু এখন মোৰ ফেন, এখন ফেন নহ'লেও মই চলিব নোৱাৰিম। ধুনীয়া ফেন, ছত্তীশগড়ৰ পৰা আনিছিলোঁ, কোম্পানীয়ে আনি দিছিল, বৰ বঢ়িয়া ফেন। ভিডিঅ'টো চাই কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আগবঢ়াত সহায় কৰি দিব মোক অকণমান। এতিয়া দোকানত আহি পালোঁ। দোকানত মানুহ বৰ্তমান অহা নাই, কাষ্টমাৰ এইকেইদিন কমেই অলপ, বতৰো গৰম বতৰ পৰিছেতো সেইকাৰণে। ধন্যবাদ, শুভ প্ৰভাত।